এইখিনি মুহূৰ্তত বিজেপিৰ মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটাই সম্বোধন কৰিছে এক সংবাদমেল আপোনাক আগবঢ়াইছো পোনপটীয়া সম্প্ৰচাৰ এই সংবাদমেলৰ অহুপুৰুষাৰ্থ কৰিছো বাগানৰ তেওঁলোকে কংগ্ৰেছে আগতে বাগানৰ আমাৰ শ্ৰমিকসকলৰ হাজিৰা পইচা হিচাপত বঢ়াইছিল কিন্তু ভাৰতীয় জনতা পাৰ্টিয়ে বাগানৰ যি বেতন ইমান প্ৰায় দুগুণ বঢ়াই পেলালে এই কম সময়খিনিতে দুগুণ তেওঁলোকে পইচা হিচাপত বঢ়াইছিল কিন্তু আপোনালোকে জানে আন্তঃগাঁথনি উন্নয়নৰ সমান্তৰালভাৱে আমি বাগানৰ যি তেওঁলোকৰ মজুৰি 270 টকালৈ বৃদ্ধি কৰিছিল তাৰ আগে কংগ্ৰেছৰ ঋণত আছিল 115 প্ৰায় গতিকে মাত্ৰ 5 বছৰতে আমি দুগুণ প্ৰায় কৰিলোঁ তাৰ উপৰিও গৰ্ভৱতী আই মাতৃসকলৰ বাবে যি সেৱা আগবঢ়াইছোঁ ছাত্ৰ ছাত্ৰীসকলৰ সাধাৰণ প্ৰশিক্ষণৰ পৰা নাৰ্ছ প্ৰশিক্ষণৰ পৰা চিভিল ছাৰ্ভিচ এক্সামিনেশ্যনৰ প্ৰশিক্ষণলৈকে অসম চৰকাৰে কৰিছে তাৰ ফলত আজি বাগানৰ লাইনৰ বা বস্তিৰ এগৰাকী মেধাৱী যুৱকে আজি প্ৰশাসনিক বিষয়া হৈছে দুৰ্নীতিমুক্ত প্ৰচেষ্টাৰ বাবে সমান্তৰালভাৱে বাগানৰ ছাত্ৰ ছাত্ৰীক বৌদ্ধিক আৰু সাংস্কৃতিক আৰু সকলো ফালৰ পৰা আগবঢ়াই নিবৰ বাবে আমি যি কাম কৰিছোঁ প্ৰতিগৰাকী বাগানৰ শ্ৰমিকক বেংকিং ছিষ্টেমৰ মাজত আমি সোমোৱাই লৈছোঁ 7.5 লাখতকৈ অধিক লোকক আমি বেংকিং ছিষ্টেমত অন্তৰ্ভুক্ত কৰি তেখেতসকলৰ আৰ্থিক সকাহৰ বাবে আমি 8,000 টকাকৈ ইতিমধ্যে দিছোঁ বাগানীয়া আমাৰ গৰ্ভৱতী আই মাতৃসকলে যাতে তেওঁলোকৰ স্বাস্থ্যৰ যতন ল'ব পাৰে আহিবলগীয়া আমাৰ ভৱিষ্যতৰ নাগৰিকগৰাকীৰ স্বাস্থ্যৰ যতন ল'ব পাৰে 12,000 টকাকৈ এটা সন্মান আগবঢ়োৱা হৈছে লগতে এইটো 18,000 টকাকৈ কৰা হ'ব গতিকে বাগানৰ প্ৰতি আমাৰ যি সেৱা ইতিমধ্যে গম পাইছে ৰাইজে স্বৰাজোত্তৰ 70 বছৰ তেওঁলোকে পইচাকৈ বঢ়াই কোনোমতে 100 টকা মোদীৰ যি অহাৰ পিছতহে 100 বাঢ়িছে তাৰ পিছত দেখিছে যে আমাৰ চৰকাৰে কিন্তু সেইটো দুগুণ কৰিলে আৰু এইটো আমি পৰ্যায়ক্ৰমে যাম 100 টকা ইতিমধ্যে ৰেচনৰ বাবে এটা পাৰিতোষিক আগবঢ়োৱা হৈছে গতিকে আমি নিজৰ কৰ্তব্য কৰিছোঁ বাগানত তেওঁলোকে দেখিলোঁ তেওঁলোকৰ নেত্ৰী আহি বাগানত এটা সুন্দৰ ফটোশ্বুট কৰিছে গতিকে উই ৱেলকাম প্ৰিয়ংকা গান্ধী বাদ্ৰা এণ্ড আই ৰিকুৱেষ্ট respected Priyanka Gandhi to bring our star campaigner Rahul Gandhi and Robert Vadra as well so that our election campaign get energized because we consider Priyanka Gandhi Vadra, Robert Vadra and Rahul Gandhi ji they are star campaigner for BJP and all because wherever they go whenever they go it is always beneficial for their opponents গতিকে ফটোশ্বুট কৰিছে বাগানত যদিও পাত তোলা সিজন নহয় প্ৰিয়ংকা গান্ধী পাত তুলিছে we appreciate it and definitely we hope that her photoshoot will empower our this tea tourism গতিকে পুনৰ মাতিছোঁ তেওঁলোক আহক যিমানে সঘনাই আহে তেওঁলোকৰ আচল চৰিত্ৰ ওলাই পৰিব তেওঁলোকে যিমানেই যি অঞ্চললৈ যায় তেওঁলোকে কংগ্ৰেছক ধ্বংস কৰি আহে গতিকে আমি পুনৰবাৰ আহ্বান জনাইছোঁ তেওঁলোক আহক কিন্তু তেওঁলোকে যাতে অসমৰ মানুহক মিছা কথা কৈ নাযায় এতিয়া কংগ্ৰেছৰ আকৌ আনকেইটা কথালৈ আহিছোঁ তেওঁলোকে 5 লাখ চাকৰি দিম বুলি কৈছে এনেধৰণৰ হাস্যকৰ কথা আৰু তেওঁলোকে নোকোৱাই ভাল তেওঁলোকে আপোনালোকে জানে কংগ্ৰেছ শাসিত এতিয়া কেইখনমান মাত্ৰ ৰাজ্য আছে যিকেইখন ৰাজ্য আছে তাত তেওঁলোকৰ অৱস্থা তথৈবচ তেওঁলোকৰ তাত সকলো বস্তুৰে দাম বৃদ্ধি আমাৰ অসমৰ তুলনাত তেওঁলোকৰ তাত ক'তো চাকৰি দিব পৰা নাই তেওঁলোকে ঋণ মাফ কৰিম বুলি কথা দিছিল কিন্তু ঋণ ক'তো মাফ কৰিব পৰা নাই তেওঁলোকে 10 দিনৰ ভিতৰতে ঋণ মাফ কৰিম বুলি কৈছিল তাৰ বিপৰীতে তেওঁলোকে এতিয়া জনগণৰ ওচৰলৈকে ক্ষমা খুজিবলগীয়া হৈছিল যে ভুল কথা কৈ দিছিলোঁ তেওঁলোকে ন্যায় বুলি এটা আঁচনি কৰিম বুলি কৈছিল কোনো কংগ্ৰেছ শাসিত ৰাজ্যত এইবিলাক হোৱা নাই সকলো ফালে তেওঁলোকৰ যি কমিটমেণ্ট তাৰ 10% তেওঁলোকে এতিয়ালৈকে কৰিব পৰা নাই গতিকে প্ৰথমে য'ত তেওঁলোকৰ শাসনভাৰ আছে তাত তেওঁলোকে ঠিক কৰক যি 3-4খন ৰাজ্যত পূৰ্ণকালীনভাৱে আছে বাকী অসমৰ কথা অসমৰ জনগণে চাব কংগ্ৰেছক ইতিমধ্যেই বিতৰণ কৰিছে কংগ্ৰেছৰ অৱস্থিতি কৰবাত আছিল যদিও সাম্প্ৰদায়িক আৰু মিয়াৰ দ্বাৰা গঠিত AYDFৰ লগত তেওঁলোক সনাপিটিকা হোৱাৰ পিছত অসমৰ ৰাইজে তেওঁলোকক এতিয়া নৎখাত কৰিছে ইতিমধ্যে তেওঁলোকৰ ভৰিতলৰ মাটি নাই আপোনালোকে গম পাইছে সদ্য ঘোষিত তিয় নিৰ্বাচনত বিজেপিৰ মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটাৰ সংবাদমেল কংগ্ৰেছক তীব্ৰ সমালোচনা কৰিছে পবিত্ৰ মাৰ্ঘেৰিটাই আৰু বিজেপিৰ উন্নয়নৰ খতিয়ান দাঙি ধৰিছে এই সংবাদমেলত প্ৰাৰ্থিত্বক লৈ মাৰাথন বৈঠক অব্যাহত আছে অগপ বিজেপিৰ নতুন দিল্লীত এতিয়াও অব্যাহত আছে বৈঠক আৰু প্ৰায় চূড়ান্ত হোৱাৰ পথত প্ৰাৰ্থীৰ তালিকা বিজেপিৰ কিন্তু এতিয়াও প্ৰায় 9টা সমষ্টিৰ প্ৰাৰ্থী নিশ্চিত কৰিব পৰা নাই বিজেপিয়ে এই সমষ্টিকেইটা হৈছে হোজাই বিহালী ডিগবৈ তিনিচুকীয়া ডুমডুমা সোণাৰী শিৱসাগৰ এই 9টা সমষ্টিৰ প্ৰাৰ্থী এতিয়াও চূড়ান্ত কৰিব পৰা নাই বিজেপিয়ে ৰাজ্য দলৰ প্ৰাৰ্থী ঘোষণাৰ পিছতে শিৱসাগৰৰ প্ৰাৰ্থী নিশ্চিত কৰিব বিজেপিয়ে
আজি ৰাজ্যৰ দলে প্ৰাৰ্থী ঘোষণা কৰাৰ সম্ভাৱনা আছে আৰু তাৰ পিছতহে বিজেপিয়ে শিৱসাগৰ সমষ্টিৰ প্ৰাৰ্থী চূড়ান্ত কৰিব। পলাকবাৰীৰ কোনো কাৰণতে বিজেপিয়ে অগপক এৰি নিদিয়ে, এই স্থিতি প্ৰকাশ কৰিছে বিজেপিয়ে। লগতে আমাৰ হাতলৈ অহা খবৰ অনুসৰি নাওবৈচাত অগপৰ প্ৰাৰ্থী হ'ব জয়ন্ত খাউণ্ড। ৰঙাপুৰাত কৃষ্ণ কমল তাঁতীৰ প্ৰাৰ্থিত্ব নিশ্চিত হৈছে। মৰিয়নীত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাক প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ব, এই কথা নিশ্চিত হৈছে। হাফলঙত বিজেপিৰ প্ৰাৰ্থী হ'ব নন্দিতা গাৰ্লোচা। টিকট কৰ্তন কৰা হৈছে পাহাৰৰ 4 বিধায়কৰ। ডিফু, হাওৰাঘাট, বৈঠালাংছ আৰু হাফলঙত বিজেপিৰ নতুন মুখৰ প্ৰাৰ্থী। 4 বিজেপি বিধায়কে পুনৰ দলীয় টিকট নোপোৱাৰ সম্ভাৱনা প্ৰকট। ডিফুত চুম ৰংহাঙৰ স্থানত বিদ্যা সিং ইংলেঙে টিকট লাভ কৰাৰ সম্ভাৱনা। আৰু এই সন্দৰ্ভত আমি অধিক খবৰ লাভ কৰিবলৈ আমি যোগাযোগ স্থাপন কৰিছোঁ নিউজ ৰুমত থকা আমাৰ জ্যেষ্ঠ সাংবাদিক নৱজিৎ ভাগৱতীৰ সৈতে। নৱজিৎ, ঘনে ঘনে দৃশ্যপট সলনি হোৱা পৰিলক্ষিত হৈছে। এতিয়া নতুন দিল্লীতে অগপ বিজেপিৰ প্ৰাৰ্থিত্ব কেন্দ্ৰিক যি আলোচনা সেয়া কেন্দ্ৰীভূত হৈ আছে, এতিয়াও চূড়ান্ত কৰিব পৰা নাই। কেইবাটাও আসনক লৈ এতিয়াও কিন্তু বুজাপুৰালৈ আহিব পৰা নাই দুয়োটা মিত্ৰ দল। আনহাতে বিজেপিয়ে এই পৰ্যন্ত 9টাকৈ সমষ্টিত প্ৰাৰ্থী চূড়ান্ত কৰিব পৰা নাই। হয় জয়ন্ত, অগপ আৰু বিজেপিৰ মাজত যি আসন কেন্দ্ৰিক বুজাবুজি সেয়া এতিয়াও সম্পূৰ্ণ হোৱা বুলি ক'ব নোৱাৰি। কিন্তু এটা কথা ঠিক জয়ন্ত, যে আনুষ্ঠানিক যি বৈঠক আছিল অগপ আৰু বিজেপিৰ মাজত, সেই আনুষ্ঠানিক বৈঠকসমূহ ইতিমধ্যে সমাপ্ত হৈছে। আৰু সেই আনুষ্ঠানিক বৈঠক সমাপ্ত হোৱাৰ লগে লগে তেওঁলোকৰ যি বিজেপিৰ নিৰ্বাচন কমিটি আছিল, নিৰ্বাচন কমিটি কালি বৈঠক হৈ যায়। আৰু সেই বৈঠকত বিজেপিৰ ভাগত যিকেইটা সমষ্টি পৰিছে সেই সমষ্টিকেইটা প্ৰাৰ্থী তালিকা ইতিমধ্যে প্ৰায় চূড়ান্ত। অৱশ্যে বিজেপিৰ ভাগত পৰা সমষ্টিকেইটাৰ ভিতৰত প্ৰায় 8-9টা সমষ্টিত প্ৰাৰ্থী তালিকা চূড়ান্ত হ'বলৈ এতিয়াও বাকী আছে। ইতিমধ্যে কৈছে যে ডুমডুমা, হোজাই, বিহালী, ডিগবৈ, তিনিচুকীয়া, ডুমডুমা, সোণাৰী, শিৱসাগৰকে ধৰি প্ৰায় 8-9টা সমষ্টিত প্ৰাৰ্থী ঠিক হ'বলৈ বাকী আছে। সেইদৰে হোজাইত প্ৰাৰ্থী আছিল শিলাদিত্য দেৱৰ প্ৰাৰ্থিত্ব এতিয়াও নিশ্চিত নহয়। বিহালীত আছিল মন্ত্ৰী ৰঞ্জিত দত্তৰ প্ৰাৰ্থিত্ব নিশ্চিত নহয়। ডিগবৈত প্ৰাৰ্থী নিশ্চিত নহয়। তিনিচুকীয়াৰ প্ৰাৰ্থী নিশ্চিত নহয়, কাৰণ তিনিচুকীয়াত প্ৰাৰ্থী আছিল সঞ্জয় কিষাণক ডুমডুমাত দিয়াৰ কথা আছে। ডুমডুমাত বিদ্ৰোহ আৰম্ভ হৈছে। ঠিক তেনেধৰণে সোণাৰীত প্ৰাৰ্থী এতিয়াও নিশ্চিত হোৱা নাই। আৰু শিৱসাগৰৰ কথাটো এটা ডাঙৰ কথা, যে শিৱসাগৰত ৰাইজৰ দলৰ সভাপতি যদি অখিল গগৈয়ে প্ৰাৰ্থিত্ব পায় বা নিৰ্বাচন খেলে, তেনেহ'লে শিৱসাগৰত বিজেপিৰ প্ৰাৰ্থী হ'ব সাংসদ তপন কুমাৰ গগৈ। যদি কিবা কাৰণত শিৱসাগৰত অখিল গগৈৰ প্ৰাৰ্থী নিশ্চিত নহয় বা অখিল গগৈয়ে নিৰ্বাচন নেখেলে শিৱসাগৰৰ পৰা, তেনেহ'লে তপন গগৈৰ সলনি আন কোনোবা প্ৰাৰ্থী হ'ব পাৰে। কিয়নো তপন গগৈ ইতিমধ্যে লোকসভাৰ সাংসদ হৈ আছে। আৰু বিজেপিৰ যি শীৰ্ষ নেতৃত্ব, তেওঁলোকে লোকসভাৰ সাংসদক বিধানসভাত খেলাৰ বৰ এটা পক্ষপাতি নহয়। কিন্তু অগত্যা যদি বিধানসভাৰ আসনখন জয় হোৱাৰ স্বাৰ্থত হয়তো তেওঁলোকে খেলোৱাৰ সিদ্ধান্ত ল'ব পাৰে। সেয়ে অখিল গগৈৰ প্ৰাৰ্থিত্বৰ ওপৰত নিৰ্ভৰ কৰিছে বিজেপিৰ প্ৰাৰ্থী শিৱসাগৰত কোন হ'ব। ঠিক তেনেদৰে নাওবৈচাত ইতিমধ্যে প্ৰাৰ্থী অগপৰ প্ৰাৰ্থী অগপক এৰি দিছে, তাত অগপৰ প্ৰাৰ্থী হ'ব জয়ন্ত খাউণ্ড। ঠিক তেনেদৰে ৰঙাপাৰাত কৃষ্ণ কমল তাঁতীৰ প্ৰাৰ্থিত্ব নিশ্চিত। মৰিয়নীত প্ৰাৰ্থী হ'ব কামাখ্যা প্ৰসাদ তাছা, সাংসদ, ৰাজ্যসভাৰ সাংসদ। ইফালে পাহাৰৰ যি জিলা 3খন আছে, ডিমা হাছাও জিলা, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং, এই জিলা 3খনৰ অন্তৰ্গত 5টা যি সমষ্টি আছে, তাত মাত্ৰ বোকাজান সমষ্টিত নমল মমিনৰ বিজেপিৰ প্ৰাৰ্থী নিশ্চিত হৈছে, তেওঁ বিধায়ক। কিন্তু বাকী যি 4জন বিধায়ক আছিল তেওঁলোকৰ প্ৰাৰ্থিত্ব নিশ্চিত নহয়। আমাৰ হাতত পৰা খবৰ অনুসৰি হাফলঙত প্ৰাৰ্থিত্ব পাব নন্দিতা গাৰ্লোচা। তাত আছিল বীৰভদ্ৰ হাগজেৰৰ সলনি তাত প্ৰাৰ্থিত্ব দিয়া হৈছে। ডিফুত চুমৰংহাঙৰ সলনি বিদ্যা সিং ইংলেঙে টিকট পোৱাৰ সম্ভাৱনা। হাওৰাঘাটত জয়ৰাম ইংলেঙৰ স্থানত দৰ সিং ৰংহাঙে টিকট পোৱাৰ সম্ভাৱনা। বৈঠালাংছ সমষ্টিত ডাক্তৰ মান সিং ৰংপিৰ স্থানত ৰূপ সিং তেৰণে প্ৰাৰ্থিত্ব পোৱাৰ সম্ভাৱনা। এই অকল বিজয় হোৱাৰ অথবা উইনেবিলিটি যি কয়, বিজয়ী হোৱাৰ সক্ষমতালৈ লক্ষ্য ৰাখি এই প্ৰাৰ্থিত্বসমূহ নিশ্চিত কৰা হোৱা বুলি বিজেপিৰ সূত্ৰই ইতিমধ্যে আমাক জানিবলৈ দিছে।
তাৰোপৰি কেইবাটাও সমষ্টিত নতুন মুখৰ প্ৰাৰ্থী হ'ব। তৰংগ গগৈ নাহৰকটীয়াৰ পৰা হোৱাটো প্ৰায় খাটাং হৈছে। চাবুৱাত অগপৰ প্ৰাৰ্থী হ'ব পনাকন বৰুৱা। অগপৰ বাবে এৰি দিয়া হৈছে চাবুৱা সমষ্টিটো। নাহৰকটীয়া সমষ্টিটো অগপৰ আছিল। নাহৰকটীয়াটো যিহেতু বিজেপিয়ে বিচাৰিছে, চাবুৱাটো অগপক এৰি দিছে আৰু চাবুৱাৰ প্ৰাৰ্থী হ'ব পনাকন বৰুৱা। কিন্তু পনাকন বৰুৱাৰ ভাতৃ হ'ল ঋতুপৰ্ণ বৰুৱা। ঋতুপৰ্ণ বৰুৱা আছিল লাহোৱালৰ বিধায়ক। লাহোৱালৰ প্ৰাৰ্থী হ'ব বিনোদ হাজৰিকা। বিনোদ হাজৰিকাক চাবুৱাৰ পৰা আনি লাহোৱালত প্ৰাৰ্থিত্ব দিব বিজেপিয়ে আৰু তাৰ পৰিৱৰ্তে ঋতুপৰ্ণ বৰুৱাই জ্যেষ্ঠ ভাতৃৰ হকে তেওঁ আসনখন ছেক্ৰিফাইচ কৰিব বা তেওঁ দান মানে এৰি দিব। তাৰোপৰি লখিমপুৰত মানৱ ডেকা হোৱাটো প্ৰায় খাটাং হৈছে। ঠিক তেনেদৰে নাজিৰাত ময়ূৰ বৰগোহাঁই হ'ব পাৰে। হাজোত প্ৰাৰ্থিত্ব দিব পাৰে বিজেপিয়ে। হাজো সমষ্টিটোলৈ এনেকুৱা এটা চিটুৱেশ্যন হৈছে বা এনেকুৱা এটা অৱস্থাৰ সৃষ্টি হৈছে যে কমলপুৰ সমষ্টিটো বিজেপিয়ে বিচাৰিছে, বিজেপিয়ে লাগি আছে। বিজেপিৰ যি সাংসদ অৰ্থাৎ মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই কোনো কাৰণতে কমলপুৰ সমষ্টিটো এৰি দিয়াৰ পক্ষপাতী নহয়। তেনেস্থলত অগপই বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰাৰ বাহিৰে গত্যন্তৰ বৰ্তমান অৱস্থাত নাই। কিন্তু নৱজিৎ ভাগৱতী এই খবৰো চৰ্চালৈ আহিছে কমলপুৰ আৰু হাজো। নৱজিৎ, কমলপুৰ আৰু হাজো সমষ্টিৰ কথা আপুনি এই মুহূৰ্তত উল্লেখ কৰিছে। কমলপুৰ আৰু হাজো সমষ্টিক লৈ অংক কিন্তু মিলি অহা নাই দুয়োটা মিত্ৰ দলৰ। এই খবৰো চৰ্চালৈ আহিছে যে কমলপুৰৰ বৰ্তমানৰ বিধায়ক সত্যব্ৰত কলিতাক যদিহে হাজো সমষ্টি বিজেপিয়ে অগপক এৰি দিয়ে, তেতিয়াহ'লে সত্যব্ৰত কলিতাক হাজো সমষ্টিৰ পৰা প্ৰক্ষেপ কৰা হ'ব পাৰে। গতিকে কিমান দূৰ সত্যতা আছে এই খবৰৰ? হয়, আমি যি তথ্য পাইছোঁ সেই তথ্য অনুসৰি কমলপুৰত যদি বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হয় সত্যব্ৰত কলিতা হ'ব পাৰে, অথবা তেখেতে হাজো সমষ্টিত নিৰ্বাচন খেলিব পাৰে, যিহেতু হাজো সমষ্টিটো অগপক এৰি দিয়া হৈছে। কিন্তু সত্যব্ৰত কলিতা দুইটা প্ৰস্তাৱতে ৰাজি নহয়। কমলপুৰ সমষ্টিতে তেখেতে খেলিব খোজে আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থী হ'ব খোজে। গতিকে তেনেস্থলত কমলপুৰক লৈ কি হ'ব অথবা হাজোত খেলিব নে নাই সেয়া এতিয়াও স্থিৰ সিদ্ধান্ত হোৱা নাই। যদি কিবা কাৰণত হাজোৰ সমষ্টিত সত্যব্ৰত কলিতাই প্ৰাৰ্থী হ'বলৈ অস্বীকাৰ কৰে, তেতিয়া হয়তো হাজো সমষ্টিটোত বিজেপিয়ে প্ৰাৰ্থী দিব পাৰে। এনেকুৱা এটা ইকুৱেশ্যন চলি আছে। আৰু দিল্লীত বৰ্তমান অৱস্থাত অগপৰ নেতৃত্ব আৰু বিজেপিৰ যি ৰাজ্যিক নেতৃত্ব, শীৰ্ষ নেতৃত্ব নহয়, কেন্দ্ৰীয় নেতৃত্ব নহয়, বিজেপিৰ যি ৰাজ্যিক নেতৃত্ব, তেওঁলোকৰ মাজত আলোচনা চলি আছে। বুজাপৰা কিবা মীমাংসাত আহিব পাৰি নেকি। যিকেইটা সমষ্টিক লৈ খেলিমেলি হৈছে, শিৱাজাৰক লৈ খেলিমেলি অব্যাহত আছে। আৰু অগপই বিচাৰিছে পলাশবাৰী সমষ্টিটো, কিন্তু পলাশবাৰী সমষ্টিটো এৰি দিবলৈ বিজেপি কোনো কাৰণত ৰাজি নহয়। তাৰ সলনি ছয়গাঁও সমষ্টিটো বিজেপিয়ে এৰি দিছে। বৰ্তমানলৈকে এইখিনি খবৰ। কিন্তু যি কিছু সময় পিছত হয়তো দিল্লীত অগপ নেতৃত্ব, বিজেপি নেতৃত্ব আৰু UPPL আৰু GSP নেতৃত্বৰ যুটীয়া সংবাদমেল আয়োজন কৰাৰ সম্ভাৱনা আছে। তেনেস্থলত সেই সংবাদমেল যদি সম্বোধন কৰে, তাত হয়তো কোনটো দলে কোনখন আসনত খেলিব, কিমানটা সমষ্টিত খেলিব সেই ঘোষণা হ'ব আৰু হয়তো নিশাৰ ভাগলৈকে বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা হোৱাৰ সম্ভাৱনা আছে। কিন্তু নৱজিৎ ভাগৱতী, যদি প্ৰেক্ষাপটলৈ চোৱা হয়, ৰাজনৈতিক প্ৰেক্ষাপট সাম্প্ৰতিক সময়ত প্ৰাৰ্থীৰ চূড়ান্ত তালিকা এতিয়াও প্ৰকাশ কৰা হোৱা নাই। কিন্তু তাৰ প্ৰাক্ষণত কিন্তু সমষ্টিকেন্দ্ৰিক সংঘাত, প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত তুংগত উঠা পৰিলক্ষিত হৈছে। ক'ৰবাত অগপ বিজেপিৰ সমৰ্থকৰ মাজত সংঘাত পৰিলক্ষিত হৈছে, আন ক'ৰবাত আকৌ বিজেপিৰ কৰ্মকৰ্তাসকলে বিজেপিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে যে আমাক চালানী নেতা নালাগে, আমাক স্থানীয় নেতা লাগে। এনেকুৱা ধৰণৰ সংঘাত ক্ৰমাৎ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। যদি আমি 2016 চনৰ নিৰ্বাচনৰ সৈতে ৰিজাও, তেতিয়া 2016 চনত দেখিবলৈ পোৱা হৈছিল যে হিমন্ত বিশ্ব শৰ্মাই যি দাদা ব্ৰিগেডে দলে বলে বিজেপিত যোগদান কৰিছিল, তেতিয়া কিন্তু বিজেপি পুৰণি বিজেপিৰ মাজত সংঘাত তুমুল দেখিবলৈ পোৱা হৈছিল। কিন্তু তাৰ পিছতো অসমত বিজেপি অনায়াসে পদুম ফুলাবলৈ সক্ষম হ'ল। গতিকে তেনেস্থলত যি সংঘাতৰ সূত্ৰপাত হৈছে এইবেলি সমষ্টিকেন্দ্ৰিক সংঘাত, প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত। গতিকে ইয়াৰ প্ৰভাৱ কেনেদৰে পৰিব দল দুটাৰ ওপৰত? এনেকুৱা সংঘাতৰ কিছু নেতিবাচক ফলাফল সদায় বা নেতিবাচক প্ৰভাৱ সদায় থাকেই। কিন্তু যি সংঘাত আৰম্ভ হৈছে প্ৰাৰ্থিত্বকেন্দ্ৰিক, সেই সংঘাত অনায়াসে নিৰসন কৰিব পাৰিব বিজেপিৰ নেতৃত্বই। কিন্তু অগপ আৰু বিজেপিৰ মাজত যি নেতৃত্ব হৈছে, যেনে পাটাচাৰকুছিত কৈছে যে চালানী প্ৰাৰ্থী নালাগে, বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীকে চালানী প্ৰাৰ্থী আখ্যা দিছে অগপই। মিত্ৰ দল অগপৰ যিসকল নেতা আছে, পাটাচাৰকুছি সমষ্টিৰ নেতা, তেওঁলোকে আখ্যা দিছে। গতিকে তেনেস্থলত তেনেকুৱা যি সংঘাতবোৰ আহিব, হয়তো ভৱিষ্যতে দল দুটা যদি লগ হৈ পেলাই সেই
সমস্যাসমূহ সমাধান কৰিব পাৰে তেতিয়াহ'লে তাৰ ফলাফল ইতিবাচক হ'ব যদি কিবা কাৰণত এই সংঘাতসমূহ ভোটৰ পৰ্যায়লৈ অৰ্থাৎ ভোট গ্ৰহণৰ দিনলৈকে অব্যাহত থাকে তেতিয়াহ'লে তাৰ নেতিবাচক প্ৰভাৱ নিশ্চিতভাৱে থাকিব কিন্তু এটা কথা ঠিক যে যেতিয়া মনোনয়ন পত্ৰ দাখিল হৈ যাব তাৰপিছত কিছু সংঘাত নিজেই খাম কাটিব অৱশ্যে তাত ক্ষোভ আৰু আশংকা থাকি যাব হয়তো নিৰ্বাচনত যিসকল ক্ষুব্ধ হৈ থাকিব তেওঁলোকে দেহে কাহে নাখাটিব পাৰে তাৰ ফলত অলপ নেতিবাচক প্ৰভাৱ হ'লেও পৰিবই ধন্যবাদ নৱজিৎ ভাগৱতী আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই বিশ্লেষণ আগবঢ়োৱাৰ বাবে আৰু এনেদৰে আমি প্ৰতি মুহূৰ্তৰ খবৰ দি যাম আজি কিছু সময় পিছতে হয়তো বিজেপিয়ে চূড়ান্ত প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাৰ সম্ভাৱনা আছে আৰু ইতিমধ্যে নৱজিৎ ভাগৱতীয়ে জনোৱা অনুসৰি অগপৰ সৈতে বিজেপিৰ ইতিমধ্যে বৈঠক সমাপ্ত হৈছে এখন বুজাবুজি সন্দৰ্ভত ইখনৰ পিছত সিখন মাৰাথন বৈঠকৰ পিছতো কেইবাটাও সমষ্টিৰ প্ৰাৰ্থী নিশ্চিত কৰিব পৰা নাই কেইবাটাও দলে বিশেষকৈ প্ৰাৰ্থীটোক লৈ কেইবাটাও সমষ্টিত এতিয়া বিপাঙত পৰিছে বিজেপি আৰু অগপ একেদৰে কেইবাটাও সমষ্টিত প্ৰাৰ্থী নিশ্চিত কৰিব পৰা নাই কংগ্ৰেছ আৰু AIUDFেও এই সন্দৰ্ভত বিশদভাৱে জনাব আমাৰ জ্যেষ্ঠ সাংবাদিক অসীম কুমাৰ বৰাই কিন্তু আমি অসীম কুমাৰ বৰাৰ কাষলৈ যাম আমি জনাইছোঁ যে এখনৰ পিছত আনখন বৈঠক অনুষ্ঠিত হৈছে কিন্তু এতিয়াও সমাধান সূত্ৰ ওলোৱা নাই কেইবাটাও সমষ্টিক লৈ দুয়োটা দলৰ মাজত বুজাবুজিৰ অংক অব্যাহত আছে সমীকৰণ এতিয়াও মিলা নাই দুয়োটা দলৰ মাজত ইতিমধ্যে আমি জনাইছোঁ আজি তৃতীয় দিনৰ বাবে স্ক্ৰিনিং কমিটিৰ বৈঠক অনুষ্ঠিত হৈছে আৰু এই স্ক্ৰিনিং কমিটিতেই সংঘাতৰ সূত্ৰপাত হৈছে APCCৰ সভাপতি ৰিপুণ বৰা আৰু সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু গৌৰৱ গগৈৰ সৈতে কিয়নো সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু গৌৰৱ গগৈ বিচৰা নাই ৰিপুণ বৰাৰ মন পচন্দৰ প্ৰাৰ্থী যাৰ বাবে কেইবাটাও সমষ্টিত প্ৰাৰ্থী নিশ্চিত কৰিব পৰা নাই এতিয়া কংগ্ৰেছে সমান্তৰালকৈ AIUDFেও নিশ্চিত কৰিব পৰা নাই কেইবাটাও সমষ্টিত প্ৰাৰ্থী এই সন্দৰ্ভত বৰ্তমান অব্যাহত আছে মাৰাথন বৈঠক ইতিমধ্যে ২৭টাকৈ সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব AIUDFে মহাজোঁট বন্ধনেৰে দিছপুৰ দখলৰ স্বপ্ন কংগ্ৰেছ AIUDF আৰু অন্যান্য ৭টাকৈ দলৰ আৰু যাৰ বাবে এতিয়া অংক মিলি অহা নাই চূড়ান্ত কৰিব পৰা নাই প্ৰাৰ্থী তালিকা কাইলৈহে কংগ্ৰেছে প্ৰকাশ কৰিব প্ৰাৰ্থী তালিকা এই কথা কংগ্ৰেছে সূত্ৰই প্ৰকাশ কৰিছে প্ৰাৰ্থী তালিকা প্ৰস্তুতিৰ ক্ষেত্ৰত মাত্ৰ ৩০%হে অগ্ৰগতি লাভ কৰিছে ৭০%ৰ কাম এতিয়াও বাকী আছে আৰু তেনে সময়তে কংগ্ৰেছৰ ভিতৰ চৰাত দলীয় অন্তৰ্কলহ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৰিপুণ বৰাৰ সৈতে সাংসদ গৌৰৱ গগৈ আৰু প্ৰদ্যুৎ বৰদলৈৰ সংঘাতৰ সূত্ৰপাত হৈছে প্ৰাৰ্থী বাছনি কৰাক কেন্দ্ৰ কৰি আনহাতে কেইবাটাও সমষ্টিত AIUDFেও এই পৰ্যন্ত নিশ্চিত কৰিব পৰা নাই অৰ্থাৎ চূড়ান্ত কৰিব পৰা নাই প্ৰাৰ্থীৰ নাম নিউজ ৰুমত আছে আমাৰ জ্যেষ্ঠ সাংবাদিক অসীম বৰা অসীম আপোনাৰ সৈতে সংযুক্ত হৈছোঁ এই মুহূৰ্তত কোনো এটা দলে এই মুহূৰ্তলৈকে কিন্তু চূড়ান্ত তালিকা প্ৰকাশ কৰিব পৰা নাই সংঘাত কিন্তু বৰ্তমানে অব্যাহত আছে প্ৰত্যেকটো ৰাজনৈতিক দলৰ মজিয়াত প্ৰাৰ্থী বাছনি কৰাক কেন্দ্ৰ কৰি হয় জয়ন্ত এতিয়ালৈকে যদিও ইখনৰ পিছত সিখন সকলো দলৰে বৈঠক অনুষ্ঠিত হৈছে কংগ্ৰেছ AIUDF বা বিজেপি অগপ সকলো দলৰে বৈঠক অনুষ্ঠিত হৈছে কিন্তু দেখা গৈছে যে বহুকেইটা সমষ্টিত এতিয়াও প্ৰাৰ্থীত্বক লৈ জটিলতা আঁতৰা নাই বা সংঘাতৰ সৃষ্টি হৈছে অথচ মনোনয়ন দাখিল কৰিবলৈ মাত্ৰ আৰু মাজত 4 দিন বাকী আছে গতিকে স্বাভাৱিকতেই এইবাৰ হয়তো জটিলতা আগতে হোৱা নাছিল কিন্তু আমাৰ হাতত পৰা তথ্য অনুসৰি যে কংগ্ৰেছৰ যদিও বহু সমষ্টিত কংগ্ৰেছে আগৰ প্ৰাৰ্থীকে গুৰুত্ব দিছে বা আগতে যিসকল প্ৰাৰ্থী দিছিলে বা যিসকল এতিয়া বিধায়ক হৈ আছে তেওঁলোককে গুৰুত্ব আৰোপ কৰিছে প্ৰাৰ্থিত্ব নিশ্চিত কৰিছে কিন্তু বহু সমষ্টিত যিহেতু AIUDFৰ লগত এইবাৰ তেওঁলোকৰ এটা বুজাবুজি হৈছে বা গণমৰ্চাৰ লগত বুজাবুজি হৈছে তেনেদৰে CPI CPM লগত বুজাবুজি হৈছে গতিকে কংগ্ৰেছৰ ক্ষেত্ৰতো এবাৰ বহুত সমস্যাৰ সৃষ্টি হৈছে যে কোনকেইটা সমষ্টিত AIUDFক এৰি দিব কোনকেইটা সমষ্টি গণমৰ্চাক এৰিব বা বাওঁপন্থীক এৰিব যদিও বাওঁপন্থী দলসমূহক সমষ্টি এৰি দিয়াৰ ক্ষেত্ৰত এটা সিদ্ধান্তত উপনীত হৈছে ইতিমধ্যে আমি আমাৰ চেনেলত সেয়া কথা ঘোষণা কৰা হৈছে কিন্তু দেখা গৈছে যে কংগ্ৰেছৰ ক্ষেত্ৰত এটা সমস্যাৰ সৃষ্টি হৈছে যে বটদ্ৰৱা সমষ্টিটো অসমৰ ৰাজধানীৰ বাবে অতি গুৰুত্বপূৰ্ণ সমষ্টিতে বিবেচিত হৈছে কিছুদিন পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে তাত এটা ডাঙৰ অনুষ্ঠান আয়োজিত কৰিছিল যাতে সমষ্টিটো তেওঁলোকৰ হাতত ৰাখিব পাৰি কিন্তু দেখা গৈছে যে বটদ্ৰৱা সমষ্টিটো পূৰ্বৰ পৰা সেই সমষ্টিটো কংগ্ৰেছৰ হাতত থকা সমষ্টি আৰু একেদৰে সেই সমষ্টি
নিশ্চয় অসীম ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনি মুহূৰ্তত আমি পৰৱৰ্তী বুলেটিনত সংযুক্ত হ'ম আপোনাৰ সৈতে অসীম কুমাৰ বৰাই জনাইছে যে বটদ্ৰৱা সমষ্টিক লৈ বিপাঙত পৰিছে মহাজোঁট বন্ধন যেন বটদ্ৰৱা সমষ্টিক লৈ জটৰ সৃষ্টি হৈছে মহাজোঁটৰ মাজত গতিকে কেনেদৰে এই সংঘাত মুখিমূৰ কৰিব পৰা যায় কিয়নো বটদ্ৰৱা সমষ্টিত প্ৰবল দাবীদাৰ হৈছে কংগ্ৰেছৰ প্ৰাৰ্থী সমান্তৰালকৈ দাবী কৰিছে আঞ্চলিক গণমৰ্চাই আনহাতে আঞ্চলিক গণমৰ্চাই দাবী কৰিছে দিছপুৰ সমষ্টি গতিকে এইসমূহ সমষ্টি কেন্দ্ৰ কৰি অব্যাহত আছে মাৰাথন বৈঠক এতিয়া চূড়ান্ত সিদ্ধান্তত উপনীত হ'ব পৰা নাই মহাজোঁট বন্ধন